পুনৰ মোৰ আন এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। গা পা ধুই আহিছো, কাপোৰ কানি এইবিলাক মেলি দিছো। আজি কাপোৰ ধোৱা দিনেই চলিছে আৰু এইপিনে পিছফালে মোৰ লগত আছে আমাৰ অনুষ্কা। তেখেতৰ পুৰা কিবা কিবি চলি আছে, কি চলিছে নাজানো আৰু দেই। আৰু মই গা ধুই কাপোৰ কানি মেলি এতিয়া মই মানে অকমান মুখত কিবা কিবি লগাও। মুখখন আজি প্ৰায় 1.5 বছৰে মেকআপে কৰি আছো, সাংঘাতিক মেকআপ। গতিকে স্কিনৰটো অৱস্থা নোহোৱা হৈছে। আৰু কোনোবাই সুধে আৰু মোৰ স্কিন কেয়াৰ ৰুটিন আপোনালোকে, কিন্তু মইনো কি ক'ম, ইমান বেয়া স্কিন এখনত মই যদি মোৰ স্কিন কেয়াৰ ৰুটিনটো কওঁ তেতিয়াহ'লে আপোনালোকৰ বেয়াহে হ'ব। গতিকে মই এতিয়া ভাবিছো আমাৰ এখেতৰ স্কিন কেয়াৰ ৰুটিনটো মই ফ'ল' কৰোঁ। আৰু তেখেতৰ বৈদ্যশ্ৰী মামাকে তেখেতকে মোকে, বৈদ্যশ্ৰী মানে আপোনালোকে গম পাইছে ন, মেকআপ আৰ্টিষ্ট বৈদ্যশ্ৰী লখিমপুৰৰ। গোটেই আমাক দুইজনীকে মাককে জীয়েককে এগাল দিলে, সেইবোৰ এডবিলাক নকৰোঁ আৰু। এইটো কিহৰ আছিলে মানে দিলে একচুৱেলি এইটো মোৰ আগৰ পৰাই স্কিন কেয়াৰ ৰুটিন আছিলে। যেতিয়া বৈদ্যশ্ৰী মামাই গম পালে যে বৈদ্যশ্ৰী মামা আৰু মোৰ স্কিন কেয়াৰ ৰুটিনখন একে, সেইটো কাৰণে সি মোক গিফ্ট দিলে। সি বুলি কয় নেকি মামায়েকক? এতিয়া মই কি লগাম মানে কোৱাচোন? লগালো টনাৰ লগালো, লগালো এনেকে লগালো। ছেকেণ্ড এইটো লগালো নহয়, ফাৰ্ষ্টটো লগালো দেই টনাৰ, আৰু এটা টনাৰ স্প্ৰে কৰা। এইটো টনাৰো লগাম, দুটা টনাৰ লগাই জানো? মই লগাও, বাকীবিলাকে কি কৰে নাজানো। এই মই এইটো নলগাও দেই। কেনেকুৱা লগোৱা, এইটো বহুত এক্সপেঞ্চিভ হয়। দেখিবলৈ কেনেকুৱা ন, গাখীৰৰ নিচিনা। এইটো বেলেগ এটা বটলত আছিলে, মই ইয়াত ললো। ঠাণ্ডাতে আৰু শুকাবলৈ দিয়া। এটা টনাৰ লগাইছো আৰু এটা লগাইছো, আজি স্কিন ভাল হ'বই আৰু। আৰু 31st আপোনালোকৰ এইটো কি? তাৰপিছত এইটো স্নেইলটো কি বস্তু? তাৰপিছত এইটো লগাবা, ইমানকে লগাম নেকি মানে? এইটো স্নেইল লগাব দিছে মোক। এইটো স্প্ৰে কৰিম, হাততে স্প্ৰে কৰি লওঁ। স্প্ৰে নহয়, এনেকে কৰি পেলাই এনেকে কৰি চাচোন। ৰবা দেই, হাতখন এনেকে দিয়া। ইছাম, এইবোৰ কি? তুমি যে আগতে কিবা এটা যে কৰা যে এনেকৈ মাৰি দিলে যে লাগি যায় যে গাত যে লিক, তাকে কি আছিলে ঘিণ লগা বস্তুটো? সৰুতে যে তুমি যে আনিছিলা এনেকে দীঘল হৈ যায় যে, মনত নাই মানে? কুম জেলুকা নিচিনা লাগিছিল ঘিণ লগা বস্তুটো। কিবা মইশ্চাৰাইজাৰ আছিল দিয়াচোন হাতত চাতত লগাবলৈ, হাতত লগাবলৈ। এইটো কি চেটাফিলৰ? তাৰপিছত এইটো লগালো এচেনচিয়েল। এইটো এতিয়া নহয়, তাৰপিছত এইটো লগোৱা। এইটো কি ইমান স্কিন কেয়াৰ লগাম নেকি? এইটো নলগাও, মোক হেৰি দিয়া, ছানস্ক্ৰীনটো লগাই দিওঁ। খেলা কিয়? এইটো লগাই, এইটো মইশ্চাৰাইজাৰ হাততো লগাব পাৰিম। ঠিক আছে, মই এতিয়া হাতত লগাবলৈ এয়া নহয়, বহুত এক্সপেঞ্চিভ হয়, নলগাবা হাতত। এয়া মুখত লগোৱা বস্তু মুখতে লগা। যিয়ে নহওক আপোনালোকৰ 31 তাৰিখ আৰু 1 তাৰিখ হাতত নাই লগা, হেৰিটো লগাইছো। এই টনাৰটো থাকি গৈছিলে যে, সেইখিনিকে এনেকে চুই দিছো। 31 তাৰিখটো আৰু 1 তাৰিখটো আপোনালোকৰ কেনেকুৱা গ'ল? কিয়নো মোৰ কিন্তু তেনেকুৱা বিশেষ খাচ নহয়, কিয়নো মই গুৱাহাটীৰ পৰা উভতি গৈছিলো 30 তাৰিখে উভতি গ'লো। গৈ পেলাই শ্বুটিং চলিয়ে আছিলে আমাৰ গুৱাহাটীত, কিন্তু মই গুচি গ'লো আৰু ঘৰলৈ। তাৰপাছত 31 তাৰিখে গ'লো বাইদেউহঁতৰ ঘৰলৈ, আৰু বাইদেউহঁতৰ ঘৰলৈ যোৱাৰ পাছত মানে কি ক'ম, বাইদেউহঁতৰ আমি ব্লেকিক লৈ গ'লো। লৈ যোৱাৰ পাছত ভিডিঅ'টো আছে, মই এতিয়া দিম। মানে ব্লেকি আৰু নিমক আমি ভাবিলো যে একে বস্তুৱে ইন্ট্ৰডিউচ কৰি দিম, সিহঁতি ভালে কুশলে ফ্ৰেণ্ডশ্বিপ কৰিব আৰু থাকিব আৰু এনেকে ভাবিলো। তাৰ পাছত সিহঁতৰ যি কাণ্ড, আৰু মানাই কি কৰিলে, ভাত খাবলৈ গৈ বাহঁতৰ ঘৰত মানাই ব্লেকিক লৈ অকল ড্ৰয়িং ৰুমটোতে বহি থাকিব লগা হ'ল। নিমে এনেকুৱা মৰমেই কৰিব খুজিছে নে, খেদিবই খুজিছে নে, জন্তুৰ ভাষা এতিয়া আমি বুজিও নাপাওঁ। তাৰপাছত বহুত দেৰি সিহঁতৰ যুদ্ধ বিগ্ৰহ চলিলে। আপোনালোকক ভিডিঅ'টো দিছো, এবাৰ চাওকচোন, চাই পেলাই দেখিব কিনো ভাষা কৈছে, কিনো কথা কৈছে। আমি হ'লে একো বুজি নাপালো। আপোনালোকে এবাৰ চাওকচোন ব্লেকি আৰু নিমৰ যুদ্ধখন কেনেকুৱা লাগে। কি হ'ল নিম
এয়া হৈছে নিম নিম ৰুমটোৰ বাহিৰত একদম অপেক্ষা কৰি আছে মানাই কেতিয়া ব্লেকিক লৈ পেলাই ৰুমটোৰ পৰা ওলাব আৰু মানাই ব্লেকিক লৈ ৰুমটোৰ ভিতৰত সোমাই আছে গতিকে নিম নিমে এইখিনিত অহৰহ পহৰা দি আছে ইমান হিংসা কৰিয়া কেলে মৰম মৰম গোটা এইটো চাই এইটোৰ বা কি তোমাক তুমি ধৰা দেখি হিংসা লাগিছে বুজা নাই মানা অৱশেষত ৰুমৰ পৰা ওলাই আহিল দুইটাকে একদম ফ্ৰেণ্ডশ্বিপ কৰাবলৈ যত্ন কৰিছে আৰু মই চাইছোঁ কি বনাই থৈছে হাঁহৰ মাংস বনাই থৈছে তাৰপাছত এয়া মই যিহেতুকে হাঁহ নেখাওঁ গতিকে মুৰ্গী মাংস বনাব এয়া বিন ভাজি বনাইছে তাৰপাছত আৰু পাঠা মাংস আছে পাঠা মাংস বনাই পেলাই হৈ গ'ল কুকাৰত সেইফালে থৈ দিছে নেকি হয় হ'বলা দেই চাওঁচোন সেয়া এক কুকাৰ পাঠা মাংস বনাই থৈছে এইখিনিয়ে হৈছে আজিৰ খাদ্য আৰু কিবা কিবি আছে সেইখিনি ইতিমধ্যে আৰু মই দেখা পোৱাগে নাই যি কি নহওক আজি আকৌ দিনটোত ইয়াতো গৈছিলোঁ দেই কি কয় ভুটিয়া মাৰ্কেট এই ভুটিয়া মাৰ্কেটত এয়া মই মিনি টিকলি মানা আৰু ব্লেকি আমি গোটেইকেইটা গৈছোঁ আৰু মই আৰু মানাই অৱশ্যে একো নিকিনিলোঁ মিনিলেও একো কিনা নাই যথেষ্টখিনি কাপোৰ কানি আছেই আহোঁতে মাৰ্কেটখনত সোমাই আহিছিলোঁ আপোনালোককেও দেখুৱালোঁ আৰু এতিয়া চাওকচোন কাজিয়াখন কোনটো পৰ্যায় পাইছেগৈ চোলাটো ইমানটো বনাই পিন্ধাই আনিছোঁ মাতিছে ব্লেকি মুখখন চাওঁ কুকুৰ মেকুৰী বা এনেকুৱা জন্তুৰ ক্ষেত্ৰতে নহয় মানুহৰ কিন্তু এনেকুৱা হয় একেবাৰে মৰম যি পাই থাকে ন এখন ঘৰত বেলেগ কোনোবা আহিলে বাচ্চা চাচ্চা যেতিয়া আহে তেতিয়া সৰু বাচ্চাবিলাকে ইটোৱে সিটোক হিংসা কৰে চাবচোন আমাৰ নিম নিম যদিও ডাঙৰ হ'ল তথাপিও আজি ব্লেকি অহাৰ কাৰণে বিৰাট হিংসা লাগিছে আৰু আহিবা ফুৰিবলৈ নমাই দিয়া কি কৰে চাওঁচোন ব্লেকিয়ে কি কৰে যা ব্লেকি যা নিম নিমৰ ওচৰলৈ যা অকমানিটো হেৰি কৰি দিয়া খুলি দিয়া বান্ধি দিয়া কাৰণে কিবা এটা সুধি দিছে মই ইয়াক একদম বিশ্বাস নকৰো দীপাবাৰ জীয়েকক কামোৰাৰ পৰা মই ইয়াৰ ব্লেকিৰ কাৰণে একদম মই এয়া নকৰো ব্লেকিয়ে ঠাণ্ডা নালাগিব নি ব্লেকি দেখা নাই পাৰ্পল কালাৰ কুকুৰ নেকামোৰে মোক মই মুখখন ধুই দিওঁ যথেষ্ট চেষ্টা কৰি থকা হৈছে নিম নিম আৰু ব্লেকিৰ ফ্ৰেণ্ডশ্বিপ কৰাবলৈ কিন্তু ফ্ৰেণ্ডশ্বিপটো নহয়হে নহয় আছে এনাফ আছে জিমু জিমু তোমাৰ কি হৈছে নতুন মেম্বাৰ পাইছে ইয়াৰ পেছা দিছে পেছা পৰা দেখি কি হ'ল দেখি নিম কি হৈছে নিম একো নকৰে নকৰে ই আকৌ বেয়া চলাক আছে দীপাবাৰ জীয়েকক প্ৰথম অৱস্থা দিব নকৰিলে তাৰপিছতে দিলে দেখি কি হৈছে ই ভয় কৰিছে নেকি নিম নিম তাৰ নুন থিয় হৈ ধৰি আছো সি ব্লেকিয়ে নিজে আহি মোৰ ওচৰত উঠিছে তোৰহে নিম নিম নহয়গে নহয় পোৱালি কুকুৰবিলাকক কি এনেকেই কৰে প্ৰথমতে যেতিয়া পোৱালি কুকুৰবিলাকে ইয়াক এটেক নকৰে ব্লেকি এটেক কৰিব জানে নেকি বাৰু ধৰি আছে এনেও ধৰি আছে ব্লেকি হাৰ্টবিট বহুত ফাষ্ট ব্লেকি ভয় খাইছে তেনেহ'লে নিজে কপিছে ইউ ভয় খাইছে ইউ কপিছে ই বেলেগ কপিছে একো নাই অ চেকু দিছে আয়ো দেখি
ৰেগুলাৰ লৰাই আছে তাক খেলিবলৈ মন গৈছে চাগে ফ্ৰেণ্ড বুলি গম পাইছে ব্লেকি আৰু নিমনিমৰ যুদ্ধখন সিহঁতৰ মুখৰ ভাষাটো আপোনালোকে কিবা বুজি পালেনে মোৰ বোধেৰে ইমান চাউণ্ড কৰে নহয় কাষতে ঘৰ এটা বনাই আছে এইবিলাক কিবা কিবি ৰদ চদ কাটি থাকে দিনটো মানে মোৰ শ্বুটিং নাথাকিলে ঘৰত যদি থাকো ৰাতিলৈকে মোৰ মূৰ বিষাই যায় এই চাউণ্ডটো যিয়ে নহওক 31 তাৰিখটো সেই ব্লেকি আৰু নিমনিমৰ লগত গ'ল আৰু মোৰ সকলোতকৈ দুখজনক কথা বাহঁতৰ ঘৰত আছিলে হাঁহ তাৰপাছত পাঠা মাংস বনাইছিলে তাৰপাছত মাছ বনাইছিলে পোলাও বনাইছিলে আৰু ঢেৰ কিবা কিবি বনাইছিলে কিন্তু মই হাঁহ নেখাওঁ মই পাঠা মাংস নেখাওঁ মই অকল মুৰ্গী মাংস খাওঁ তাৰপিছত মুৰ্গী কেইপিচমান আছিলে সেয়া বনাই দিলে আৰু দিয়াৰ পাছত মই অকল পোলাও আৰু মাংস দুপিচ খালোঁ সেয়াই হ'ল মোৰ 31 তাৰিখ আৰু তাৰপাছত গ'লোগৈ মোৰ মাজু বাহঁতৰ ঘৰলৈ মোৰ ভাগিনজনীয়ে যোৰহাটৰ মেডিকেলত তাই PG কৰি আছে পেথলজি তাইৰ ফ্ৰেণ্ডবিলাক আহিছিলে তাই নিজে বনাইছিলে তাৰপাছত আমি গ'লো তাহাঁতৰ ঘৰলৈ তাহাঁতৰ ঘৰৰ অকণমান ক্লিপিংছ আছে নেকি লৈছিলা ন মা মানা তাৰপাছত ৰাতি আহিলোঁ সিহঁতৰ ঘৰলৈ ৰাতি সিহঁতৰ ঘৰত কি কৰিলোঁ অকণমান চকচুট মই কিন্তু একো নাখালোঁ অকল বেঙেনা ফ্ৰাই টুকুৰা খালোঁ মোৰ ভাগিনজনী আৰু অসমৰ বিভিন্ন প্ৰান্তত থকা তাইৰ লগৰখিনি সকলো যিহেতু ঘৰৰ পৰা আঁতৰত আছে গতিকে এইদৰে তাহাঁতৰ ঘৰতে আহি 31টো চেলিব্ৰেট কৰিছে ঠাণ্ডা লাগিছে গা চা ধুই সেইটো কাৰণে মানাৰ এই হেৰিটোকে পিন্ধি লৈছো জেকেটটো যিয়ে নহওক ধুনীয়া পৰিৱেশ এটাত আমি 31 তাৰিখটো খোৱা বোৱা কৰিলোঁ শুই থাকিলোঁ সোনকালে আনকালে কিন্তু 31 তাৰিখ বুলি ক'লে সৰু থাকোঁতে মানে মানাহঁতৰ সমান থাকোঁতে খুব ৰাস্তালৈ ওলাই গৈছিলোঁ ভাইটি মই অৰুণজ্যোতি মানে মোৰ এতিয়া ভনী যোৱাই তেতিয়া ভাইটিৰ লগৰ আছিলে আৰু ঢেৰ কোনোবা কোনোবি ভাইটিৰ লগৰ আহিছিলে আমি ৰাস্তালৈ ওলাই যাওঁ খোজ কাঢ়োঁ তেতিয়া মানুহৰ হেমগেমো কম আছিলে কিন্তু এতিয়া আৰু তেনেকৈ ওলাই যাব নোৱাৰি পৰিৱেশ পৰিস্থিতি সলনি হৈছে এতিয়া মানে সেই বয়সটোত মই মানাক ওলাই যাবলৈ দিয়াৰ কথা ইমাজিনো কৰিব নোৱাৰোঁ যি কি নহওক 1 তাৰিখটো আমি ঘৰতে খালোঁ তলত যদিও জুই চুই ধৰা ব্যৱস্থা কৰা হৈছিলে আৰু মই গুৱাহাটীৰ পৰা কিনি নিছিলোঁ এডাল ষ্টিক মানে মাংস তাতে ইয়াত দি পেলাই জুইত পুৰি পেলাই খাম আৰু কিন্তু একো কৰিবলৈ মন নগ'ল এলাহকৈ থাকিলোঁ আৰু 1 তাৰিখে আমি গ'লোঁ অলপমান ওলাই গ'লোঁ মানা ঘৰতে ধুনীয়াকৈ তলত জুই চুই ধৰা হৈছিলে কিন্তু জুইত বহাকৈ নহ'ল আৰু সোনকালে খাই বৈ শুয়ে থাকিলোঁ আৰু দিনত ওলাই গৈছিলোঁ দিনত আমি এঠাইলৈ গৈছিলোঁ ৰাতি আমি ক'লৈ গ'লোঁ আহি পেলাই 1 তাৰিখে ৰাতি অকণমান দেৰিকৈ আমি গ'লোঁ ভুটীয়া মাৰ্কেটলৈ গ'লোঁ আৰু মই একো নিকিনিলোঁ তাৰপাছত ইহঁতক চবকে লৈ পেলাই মই ফুড ভিলালৈ গ'লোঁ সেইখিনি ভিডিঅ' চাগে কৰা নাই সেইখিনি দেখা নাপাব যি কি নহওক 2 তাৰিখে আমি আৰু 1 তাৰিখে আপোনালোকক ক'বলগীয়া আৰু এটা কথা আছে ৱাইড এংগল নামৰ এখন ছবি মই কৰিছোঁ য'ত আমাৰ প্ৰডিউচাৰ হুনমণি আৰু ডিৰেক্টৰ হৈছে জয়ন্ত নাথ আৰু ছবিৰ যি ভাগ কাহিনী সেয়া লিখিছে পংকজজ্যোতি ভূঞা আৰু তেওঁলোকৰ সেই ছবিখনৰ এটা পোষ্টাৰ ৰিলিজৰ কাৰ্যসূচী হৈছিলে কিন্তু সেই কাৰ্যসূচীটো মই আচলতে আহি পেলাই নাপালোহি 1 তাৰিখে সন্ধিয়া এই নেপথ্যত যোৰহাটৰ নেপথ্য এটা ৰিনাউন ক্লাব আৰু নেপথ্যই এবাৰ আনিছিলে কল্পনা পাটোৱাৰীক আৰু খুব ধুনীয়া এটা প্ৰগ্ৰেম হ'ল আৰু তাতে আমাৰ পোষ্টাৰ ৰিলিজৰ কামটো হ'ল খুব ভাল হৈছে আৰু চিনেমাখন এখন পিৰিয়ডিক চিনেমা খুব ভাল চিনেমা ভাল ছবি আপোনালোকে চাবলৈ পাব আৰু 2 তাৰিখে আমি গুৱাহাটীলৈ বুলি মানা আৰু মই দুইজনী গুচি আহিলোঁ যিহেতুকে মানাৰ এইকেইদিন নাই কলেজ নাই সেইকাৰণে লগতে লৈ আহিলোঁ তাৰপাছত এইখিনিতে ব্লগটো সামৰণি মাৰিছোঁ কিয়নো মই কেইটামান মানা মই কথাটো নকৰিবা তুমি যোৱাচোন এইখিনি আঁতৰি দিয়াচোন ৰ'দ এটা ধুনীয়াকৈ পৰি আছে 2 তাৰিখে জানুৱাৰী 2 তাৰিখৰ দিনা আমি দুজনী গুচি আহিলোঁ গুৱাহাটী আৰু ব্লেকি কথা আপোনালোকক কৈছোঁৱে দেখুৱাইছোঁৱে নিমনিমৰ লগৰ ক্লিপটো ব্লেকিক থৈ আহিলোঁ মা আৰু মিনিৰ তত্বাৱধানত দুয়োগৰাকীয়ে খুব সুন্দৰকৈ চোৱা চিতা কৰি আছে আৰু তাৰ পাছতে যেতিয়া গুৱাহাটী আহি পালোহি তেতিয়া গম পালোঁ যে দেৰগাঁৱত এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে কেইবাজনো মানুহৰ মৃত্যু হৈছে মায়ে খালি ফোন কৰিলে সেই কথাটোকে কয় লাষ্টত মই মাক এবাৰ
কৈছোঁ আৰু মা সেইবিলাক কথা নকবিচোন, সহ্য কৰিবলৈ কঠিন কিছুমান কথা, মানি ল'বলৈ টান লগা কিছুমান বতৰা, শুনিবলৈ মন নাযায়, কাণকেইখনৰ মানে এইবোৰ কথা শুনিবলৈ মন নাযায়। কাৰ ভুল কি কথা সেইবোৰ পিছৰ কথা, কিন্তু এটা এক্সিডেণ্ট হৈছে, এইখিনি মানুহে নিজৰ আপোনজনক হেৰুৱাইছে। আৰু বিশেষকৈ এনেকৈ পিকনিক চিকনিকলৈ গ'লে মানুহবিলাকৰ কি হয়, এই ফূৰ্তি কৰিবলৈ গৈ পেলাই আননেচেচাৰিলি যেন ঢুকাইছে এনেকুৱা নিচিনা হয়। কিন্তু এটা কথা চাওকচোন, বছৰটোৰ এটা দিন, কৰ্মব্যস্ত জীৱনৰ পৰা ফালৰি ঘাটি বছৰটোৰ এটা দিন আমাৰ ফূৰ্তি কৰাৰ সকলোৰে মন নাযায় জানো? অধিকাৰ আছে আমাৰ মন যায় ফূৰ্তি কৰিবলৈ। গতিকে তেওঁলোকেও ইমান কামৰ মাজত বহুত আলোচনা বিলোচনাৰ অন্তত এটা দিন উলিয়াইছিলে, কিমান ফূৰ্তি কৰিম বুলি গৈছিলে। গতিকে সেইখিনি মানুহ আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। যথেষ্ট শ্ৰদ্ধাৰে তেওঁলোকক সুঁৱৰিছোঁ। শোকসন্তপ্ত যি পৰিয়াল, তেওঁলোকক সান্তনা দিয়াৰ ভাষা নাই। তেওঁলোকৰ কিজানি তেওঁলোকৰ পৰিয়ালত এজনেই ইনকাম কৰা মানুহ আছিলে, তেওঁৱে নোহোৱা হৈ গৈছে। কাৰ পুত্ৰ, কাৰ ভাগিন, কাৰ বোৱাৰী নোহোৱা হৈ গৈছে, চিনমুকাম নাই। গতিকে এই সময়খিনিত, মাঘৰ বিহুলৈকে এই সময়খিনিত আচলতে আপোনালোক সকলোৱে যথেষ্ট সাৱধানে থাকক, নিজৰ নিজৰ যত্ন লওক, ভালদৰে চলিবলৈ যত্ন কৰক। আৰু আমাৰ বোৱাৰী গ্ৰুপটোৰ এটা পিকনিক যাব, এই কথাটোৰ পৰা মই আৰু ফালৰি কাটিব খুজিছোঁ, মানে মন যোৱা নাই, আকৌ আপোনালোকক ক'বলৈও মন যোৱা নাই। বোৱাৰী গ্ৰুপটোৰ পৰা এটা পিকনিক যাব, মানাকে মোকে লগ ধৰিছিলে, মায়ে মানে যোৰহাটৰ পৰা হুলস্থুল কৰি আছে এই ঘটনাটো শুনাৰ পাছত যে পিকনিক যাব নালাগে। তেনেকৈ এটা মোৰো মনটো অকণমান মানাক লৈ আহিলে অকণমান ভয় লাগে আৰু কথাটো, নিজে অকলে য'ত যাওঁ যাম, এনেকুৱা ধৰণৰ কথা। গতিকে এতিয়া সেইটো পিকনিক চাগে যোৱা নহ'ব। বহুত দুখো লাগিছে, কাৰণ সেইখিনি চিৰিয়েলখন আমাৰ সমাপ্তি পৰ্যায়ত আহিছে, এইবাৰ শেষ হ'ব। আৰু শেষ হোৱাৰ পাছত সেই একেখিনি মানুহক আমি ক'ত লগ পাম? একেলগে লগ নাপাওঁ, মানে বেলেগ বেলেগকৈ লগ পাম, বোৱাৰী টিম হিচাপে লগ নাপাম চাগে। যি কি নহওক, সকলোৰে নতুন বছৰটো শুভ হওক। আপোনালোকে নতুন নতুন কাৰ্যসূচী হাতত লওক, যিমান পাৰে নিজকে আপগ্ৰেড কৰিবলৈ যত্ন কৰক, যাতে প্ৰতিটো বিষয়তে, পঢ়া শুনাতে হওক, নিজৰ ওপৰত যত্ন লওক, নিজৰ স্বাস্থ্যৰ যত্ন লওক। সকলোৰে দিনবিলাক ভাল হওক, লগতে মোৰো ভাল হওক, মানাৰো ভাল হওক, ব্লেকিৰো ভাল হওক, মিনিৰো ভাল হওক, আমাৰ ঘৰখনৰ ভাল হওক, সকলোৰে ভাল হওক। আৰু গাড়ী ঘোঁৰা চলোৱাৰ ক্ষেত্ৰত যিকোনো কাম ইমান এচেঞ্চিয়েল নহয়, নিজৰ জীৱনটোতকৈ বেছি এচেঞ্চিয়েল একো হ'ব নোৱাৰে। জীয়াই থাকিলে কামবিলাক কৰিব পাৰিব, টকা পইচাও ঘটিব পাৰিব, কাৰোবাক লগ কৰিবলৈ যাবলৈও লগ পাবগৈ, আজি লগ নাপালেও কাইলৈ লগ পাব। কিন্তু সেই হাৰাহাৰিটো, গাড়ী চলাই যে বিৰাট স্পীডত যোৱা যায়, যে মই লগ পাবই লাগিব, মই ইমানখিনি সময়ত ৰৈ আছে, এই বস্তুবিলাক হ'লেও কোনোবা ৰৈ আছে আপোনাক লগ পাবলৈ, খুব খৰকৈ গৈ পাব লাগে, এই কথাবিলাক কতকৈ জীৱনটো আচলতে ডাঙৰ। গতিকে সঁচাকৈ নিজৰ জীৱনৰ যত্ন লওক, বহুত যত্ন লওক। কাৰণ আপোনাৰ নিজৰ কাৰণে জৰুৰী নহ'লেও আপোনাৰ চাৰাউণ্ডিংছ যিখিনি মানুহ আছে, আপোনাৰ পৰিয়াল, সকলোৱে কিন্তু আপোনাৰ কাৰণে ৱেইট কৰি থাকে। মই এতিয়া গুৱাহাটীত আছোঁ, মানা গুৱাহাটীত আছে, মোৰ ঘৰত মোৰ মা দেউতাই, আমি কেতিয়া উভতি যাম সেইটো কথা কাৰণে ৰৈ আছে। গতিকে সকলোৱে আচলতে সাৱধানে চলক, সাৱধানী মৰণ নাই বুলি এষাৰ কথা আছে। নতুন বছৰটোত আপোনালোকলৈ এসাগৰ শুভকামনা, সকলো ভালে থাকক।